নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি বিশেষ দিন হয় মোৰ কাৰণে, কাৰণ মোৰ আজি জন্মদিন হয় আৰু সেয়েহে মই আজি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ক'ৰ মন্দিৰত যাওঁ এইটো দেখাই যাম, চাই থাকিব আৰু মাৰ লগতে যাম মই। আৰু ষ্টাৰ্টিংটো তেনেকৈ কৰিম বুলি ভাবিছোঁ যে মন্দিৰত যাওঁ ফাৰ্ষ্টতে, তাৰপাছত গধূলিলৈকে কি হয় কি নহয় মই একো ভাবাই নাই, যি হ'ব চলি যাই থাকিব। দিনটো কেনেকৈ যায় চাওঁ, আপোনালোককো দেখাওঁ। আৰু মই এতিয়া আহি পালোঁ শুক্লেশ্বৰ মন্দিৰত। ভাবিলোঁ আজি জন্মদিনৰ দিনটোত অলপ ভগৱানৰ আশীৰ্বাদ লওঁ প্ৰথমতে। আজি বতৰটো বৰ এটা বেয়া নহয়, ভালেই কৰিছে, ৰ'দো নাই বেছি, বৰষুণো নাই, অলপ অলপ ৰাতিপুৱা দিছিলে যদিও এতিয়া ভাল কৰিছে। আৰু যেতিয়া আমি নিজৰ এটা বিশেষ দিনত মন্দিৰত যাওঁ, কিবা অলপ দিবলৈ পাই মোৰো মনটো আজি সঁচাকৈয়ে খুব ভাল লাগিছে। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই সদায় ভালে ভালে চলি যাব পাৰোঁ। আপোনালোকেও আপোনালোকৰ বিশেষ দিনটোত অলপ দুখীয়া মানুহখিনিক কিবা এটা সহায় কৰি চাবচোন, মনটো সঁচাই চাব, বহুত বেছি ভাল লাগে। আৰু মোৰ গোটেইখিনি কাম হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম আৰু মাৰো কাম আছে ঘৰত শৰাই দিবলৈ, গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। আৰু মোৰ মৰমৰ ভণ্টিজনীয়ে কিবা ছাৰপ্ৰাইজ প্লেনিং কৰি
আৰু এনেদৰেই মোৰ এইবাৰৰ জন্মদিনটো পালন কৰিলোঁ আৰু মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।